নিশ্চিতভাৱে ক'ব লাগিব আজি পুৱা প্ৰায় 4:30মান বজাত আমি এটা গড় প্ৰত্যক্ষ কৰিলোঁ কঠীয়া তুলিবলৈ আহোঁতে। বৰ্তমান পৰ্যায়লৈকে আমাৰ মানে প্ৰশাসনৰ কোনো ইয়াত মানুহ নাই, ফৰেষ্টৰো মানুহ নাই। আৰু আমি এতিয়া পথাৰত ঘাঁহ কাটিব যাব পৰা নাই, মহ মেলিব পৰা নাই, গৰু ঘাঁহ কাটিব পৰা নাই। আৰু আমাৰ বিভিন্ন মানে পথাৰত মানে বিভিন্ন মানুহে মাটি ৰুব পৰা নাই, গড়টো মানে আহি আছে বামফালে। গতিকে আমি এতিয়া যথেষ্ট সংকটত পৰিছোঁ। গতিকে এই পৰ্যায়লৈকে আমাক এই মানে নিউজ চেনেলৰ তেখেতৰ বন্ধুসকল আহিছে, আহি তেখেতে যথেষ্ট আমাক মানে সুৰক্ষা দিছে ৰাইজক যে আমি প্ৰশাসনলৈ ফোন কৰিছোঁ, ফৰেষ্টলৈ ফোন কৰিছোঁ। ইতিমধ্যে কিন্তু আমাৰ এতিয়ালৈকে এই 10টা 10:30 হ'ল, এতিয়ালৈকে প্ৰশাসন আৰু ফৰেষ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱাহি নাই। আৰু আমি যথেষ্ট সংকটত পৰিছোঁ। গতিকে আমি কোন স্থানত আছে এতিয়া? গড়টো এতিয়া আপোনাৰ কাৱৈমাৰী সোণাৰীটি গাঁৱৰ একেবাৰে বৰবিলৰ পাৰত অৱস্থান কৰি আছে। আৰু গড়টো চাৰিওফালে পানী আৰু চাৰিওফালে মানুহ, এই মানুহৰ মানে মাত শুনিছে, ইফালে খেদিছে সিফালে খেদিছে, আৰু গড়টো সেইকাৰণে কেনিও যাব পৰা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আৰু ফৰেষ্ট আহি গড়টো ইয়াৰ পৰা সুকলমে যাতে নিৰ্দিষ্ট স্থানলৈ খেদি পঠায়। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।